হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ অৰ্থাৎ ক্লাছ 12ৰ এডুকেশ্যন ছাবজেক্টটোৰ অৰ্থাৎ শিক্ষা বিষয়টিৰ পঞ্চমটি অধ্যায় অৰ্থাৎ চেপ্টাৰ 5 স্মৃতি আৰু বিস্মৃতি মনোযোগ আৰু আগ্ৰহ পাঠটিৰ সম্পৰ্কে। তোমালোকে প্ৰায়ে মোক কমেণ্ট কৰিছিলা যে তোমালোকক এডুকেশ্যন ছাবজেক্টটোৰ পঞ্চমটি অধ্যায় অৰ্থাৎ স্মৃতি আৰু বিস্মৃতি মনোযোগ আৰু আগ্ৰহ এই পঞ্চমটি অধ্যায়ৰ ওপৰত ভিডিঅ' লাগে। গতিকে তোমালোকৰ কমেণ্ট অনুসৰি আজি তোমালোকৰ আগলৈ মই এই পঞ্চমটি অধ্যায়ৰ পৰা হ'বলগীয়া সকলো প্ৰশ্নৰ উত্তৰ আৰু তোমালোকৰ কিতাপত থকা পাঠভিত্তিক সকলো প্ৰশ্নৰ উত্তৰ তথা পুৰণি কুৱেশ্যন পেপাৰত যি প্ৰশ্ন আহিছিলে 1 and 2 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন লগতে 6 and 4 মাৰ্কছৰ লং কুৱেশ্যন সেইবোৰো লৈ আহিছোঁ। গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একদম শেষলৈকে চাই যোৱা আৰু সকলো প্ৰশ্ন উত্তৰ ধুনীয়াকৈ লিখি ল'ব পাৰিবা, ঠিক আছে। আৰু এটি বিশেষ গুৰুত্বপূৰ্ণ কথা যে তোমালোকক মই পলিটিকেল ছায়েন্সৰ, লজিকৰ, ইংলিছৰ, এডভান্স এছামিছৰ গোটেইখিনি ভিডিঅ' মই চেনেলত আপলোড কৰিছোঁ। মই এটা ভিডিঅ'ত গোটেই লেচন কমপ্লিট কৰাই দিছোঁ। গোটেই কিতাপত থকা প্ৰশ্নৰ উত্তৰ তথা পুৰণি কুৱেশ্যন পেপাৰ যিবোৰ আহিছে মই চন লিখি দিছোঁ ছাইডত, তোমালোকে দেখা পাবাই। ভিডিঅ'বোৰ চালে ভিজিট কৰিবা। মই আজিৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই এডুকেশ্যনৰ চেপ্টাৰ 1, 2, 3, 4 এই চাৰিটা চেপ্টাৰৰ মই ভিডিঅ'বোৰ দি দিম, লিংকবোৰ তোমালোকে ডিছক্ৰিপশ্যনত গৈ পাই যাবা। গতিকে আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে যে স্মৃতি আৰু বিস্মৃতি মনোযোগ আৰু আগ্ৰহ, ঠিক আছে, ইয়াৰে পঞ্চমটি অধ্যায়। গতিকে এতিয়া আমি আৰম্ভ কৰোঁ দেৰি নকৰি। 1 নম্বৰ প্ৰশ্নটো হৈছে স্মৰণতকৈ প্ৰত্যভিজ্ঞা কিয় সহজ? ইয়াৰ উত্তৰটো হৈছে স্মৰণতকৈ প্ৰত্যভিজ্ঞা সহজ। প্ৰত্যভিজ্ঞা মানে কি? প্ৰত্যভিজ্ঞা হৈছে প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত শিক্ষণৰ বিষয়বস্তু আমি যে শিকোঁ, ঠিক আছে, লাৰ্ণিং, শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ সন্মুখত বা আগত থাকে, ঠিক আছে। সেইবাবে স্মৰণতকৈ প্ৰত্যভিজ্ঞা সহজ। স্মৰণতকৈ অৰ্থাৎ স্মৃতিতকৈ অৰ্থাৎ স্মৰণতকৈ প্ৰত্যভিজ্ঞা কিয় সহজ? ইয়াৰ কাৰণ হৈছে প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ সন্মুখত বা আগত থাকে, সেইবাবেই স্মৰণতকৈ প্ৰত্যভিজ্ঞা সহজ। নেক্সট হৈছে স্মৃতিৰ পৰিসৰ কি? স্মৃতিৰ পৰিসৰ কি? পৰিসৰৰ ভিতৰত সকলোখিনি কথা সোমাই পৰে, কি ক্ষেত্ৰ সামৰি লৈছে, কি দিশ সামৰি লৈছে, ঠিক আছে। অৰ্থাৎ স্মৃতিৰ পৰিসৰৰ ভিতৰত সকলোখিনি উপাদান অন্তৰ্ভুক্ত। ব্যক্তিয়ে এক সময়তে প্ৰদান কৰা স্মৰণীয় উপাদানসমূহৰ ভিতৰত কিমান সংখ্যক বস্তু মনত ৰাখিব পাৰে এই সম্বন্ধে মনোবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰে, ঠিক আছে। ইয়াৰ পৰাই প্ৰমাণিত হয় যে মানুহে এবাৰকৈ দেখা বা শুনা বস্তু এটা মনত ৰখাৰ এক নিৰ্দিষ্ট ক্ষমতা আছে। ব্যক্তি বিশেষে থকা স্মৃতিৰ এনে সীমাবদ্ধতাকে স্মৃতিৰ পৰিসৰ বোলে, ঠিক আছে। অৰ্থাৎ মানুহে দেখি শুনি, ঠিক আছে, মানুহে এবাৰকৈ দেখা শুনা বস্তুক ক্ষমতা অনুযায়ী, ঠিক আছে, মানুহৰ নিজস্ব স্মৃতি অনুযায়ী মনত ৰাখিব পাৰে। কোনোবাই বেছি ৰাখিব পাৰে, কোনোবাই কম ৰাখিব পাৰে। গোটেইখিনি দিশক সামৰি স্মৃতিৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট হৈছে বিস্মৃতি এক আশীৰ্বাদ। বিস্মৃতি এক আশীৰ্বাদ মই তোমালোকক গোটেই প্ৰশ্নবোৰ পঢ়ি দি যাম আৰু মই অকণমান বুজাই দি যাম যাতে তোমালোকৰ কোনো অসুবিধা নহয়, আৰু লাষ্টৰ ফালে লং কুৱেশ্যনবোৰ আছে যাতে তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰা। গতিকে এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বিস্মৃতি এক আশীৰ্বাদ। মই ধুনীয়াকৈ বুজাই দি গৈছোঁ, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একদম শেষলৈকে চাই লিখি ল'বা প্ৰশ্নবোৰ, ঠিক আছে। চোৱা, বিস্মৃতি এক আশীৰ্বাদ কিয়নো বিস্মৃতি হৈছে সাধাৰণতে আমাৰ বাবে ক্ষতিকাৰক তথা অনিচ্ছাকৃত, কিন্তু ই কিছু ক্ষেত্ৰত আমাৰ বাবে লাভজনক বা আশীৰ্বাদ স্বৰূপ। কিয়নো বিস্মৃতিয়ে বেয়া স্মৃতিবোৰ আমাক বা দুখদায়ক বা কৰুণ স্মৃতিবোৰ পাহৰাই দিয়াত সহায় কৰে, ঠিক আছে। নেক্সট এজন মানুহে বহুদিন লগ নোপোৱা এজন বন্ধুক প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে, প্ৰত্যভিজ্ঞা প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে। কিয়নো প্ৰত্যভিজ্ঞা প্ৰক্ৰিয়াত কি হয়? শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ সন্মুখত থাকে, ঠিক আছে। চোৱা 1 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে, তাতে এইটোৱে কৈছে, ঠিক আছে। চোৱা স্মৰণতকৈ প্ৰত্যভিজ্ঞা সহজ কিয়নো প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত শিক্ষণৰ বিষয়বস্তু আমাৰ সন্মুখত থাকে। নেক্সট কুৱেশ্যন নম্বৰ 5 আগ্ৰহৰ যিকোনো এটা পৰিৱেশীয় কাৰক উল্লেখ কৰা। মই 3টা লিখি দিছোঁ, 2টা আহিব পাৰে যে আগ্ৰহ 2টা পৰিৱেশীয় কাৰক। তোমালোকে লিখিবা পৰিৱেশৰ আকৰ্ষণীয় উদ্দীপক, সাংস্কৃতিক অৱস্থা, পৰিয়ালৰ আৰ্থসামাজিক অৱস্থা, এইবোৰ তোমাৰ কিহত পৰিব? পৰিৱেশীয় কাৰকৰ ওপৰত পৰিব, ঠিক আছে, আগ্ৰহৰ পৰিৱেশীয় কাৰক। নেক্সট হ'ল 6 নম্বৰ, চোৱা
মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া চমুকৈ ব্যাখ্যা কৰা হয়। মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া। পৰিৱেশত থকা সকলো উপাদানৰ প্ৰতি আমি আমাৰ সচেতনতা প্ৰকাশ নকৰোঁ। সকলোবোৰ উপাদানৰ ভিতৰত বা মাজৰ পৰা আমি এটা উপাদানহে বাছি লওঁ বা নিৰ্বাচন কৰি লওঁ আৰু মনোযোগ দিওঁ। সেয়েহে মনোযোগক এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে, কিয়নো আমি পৃথিৱীত থকা সকলো বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট নিদিওঁ, য'ত আমাৰ আগ্ৰহ থাকে তাতে আমি ইণ্টাৰেষ্ট দিওঁ। ঠিক আছে, সেইটোৱে উল্লেখ কৰা হৈছে। সেয়েহে মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যন 7, কুৱেশ্যন নম্বৰ 7, এইটো তোমালোকৰ 2016 আহিছে। মই কৈছোঁ ন শ্বৰ্ট কুৱেশ্যনবোৰো আহে খালী ঠাই হিচাপে আহে দেই। সাঁতোৰা ডেছ স্মৃতিৰ দ্বাৰা সম্ভৱ হয়, অভ্যাস স্মৃতিৰ দ্বাৰা সম্ভৱ হয়। ঠিক আছে, প্ৰেক্টিছ। অ'কে, প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট, অৰ্থাৎ সাঁতোৰা অভ্যাস স্মৃতিৰ দ্বাৰা সম্ভৱ হয়। নেক্সট হ'ল স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই। এই 8 নম্বৰ প্ৰশ্নটোত অভ্যাস স্মৃতিৰ কথা আহিব দেই। চাবা, মানে স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই ব্যাখ্যা কৰিব দিছে, কিয়নো স্মৃতি প্ৰক্ৰিয়াত সৃজনশীলতাৰ কোনো স্থান নাই। ইয়াৰ কাৰণ হৈছে অভ্যাস স্মৃতিৰ দ্বাৰাও এজন ব্যক্তিয়ে কিছুমান কাৰ্যত পাৰদৰ্শী হৈ উঠে। মানে ব্যক্তিজন সৃজনশীল প্ৰতিভা নহ'লেও তেওঁ স্মৃতিৰ জৰিয়তে বিভিন্ন কাম কৰিব পাৰে। ঠিক আছে, মানে সৃজনশীল প্ৰতিভা নহ'লেও তেওঁ নিজৰ স্মৃতিৰ দ্বাৰা বহুত কাম কৰিব পাৰে। গতিকে স্মৃতি থাকিলে মানে সৃজনশীলতাৰ কোনো প্ৰয়োজন নাই। ঠিক আছে, এইটোৱে কোৱা হৈছে, মানে সৃজনশীল প্ৰতিভা নহ'লেও তেওঁ স্মৃতিৰ দ্বাৰা বিভিন্ন কাম কৰিব পাৰিব। ভাৱাত্মক বা ধাৰণামূলক মনোযোগ মানে কি, উদাহৰণ দিয়া। চ' ভাৱাত্মক বা ধাৰণামূলক মনোযোগত কল্পনাৰ কথা জড়িত হৈ আছে, মানে আমি ভাবোঁ। ঠিক আছে, মানে ভাবাৰ কথা, মানে ভাৱাত্মক কথা জড়িত হৈ আছে। আৰু ইয়াৰ উদাহৰণ হৈছে চকু মুদি ভগৱানক ধ্যান কৰা। অ'কে, এইটো হ'ল তোমাৰ ভাৱাত্মক বা ধাৰণামূলক মনোযোগ আৰু ইয়াৰ উদাহৰণ। নেক্সট হৈছে ঐচ্ছিক মনোযোগ আগ্ৰহৰ সৃষ্টি কৰে, উদাহৰণ দিয়া। নাইবা ঐচ্ছিক মনোযোগ কি, উদাহৰণ দিয়া। একে মই তোমালোকৰ সুবিধাৰ বাবে প্ৰশ্ন 3, 4 ধৰণে লিখি দিছোঁ। লং কুৱেশ্যনবোৰত পাবা মই ধুনীয়াকৈ লিখি দিছোঁ ভাগকৈ। ঠিক আছে, পুৰণা কুৱেশ্যন পেপাৰত আহি গৈছে 6 and 4 মাৰ্কছৰ লং কুৱেশ্যন। অ'কে, এইটো তোমালোকৰ 2 মাৰ্কছৰ লং কুৱেশ্যন। অ'কে, তোমালোকৰ এইটো 4 মাৰ্কছ যদিও দি দিয়ে, তোমালোকে অকণমান বনাই লিখিব লাগিব, মই কৈ দি আছোঁ। ঠিক আছে, গতিকে 4 মাৰ্কছৰ হিচাপে নাহিলেও টেনশ্যন কৰিব নালাগে, তোমালোকে 2 মাৰ্কছৰ হিচাপে আহিব, কিয়নো এইটো পুৰণি কুৱেশ্যন পেপাৰত আছে। 14 বা 15ত তোমালোকৰ এইটো আহি গৈছিলে। ঠিক আছে, চোৱা, ঐচ্ছিক মনোযোগে আগ্ৰহ সৃষ্টি কৰে, কিয়নো মানে ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ বা বাধা নোহোৱাকৈ নিজৰ ইচ্ছা মতে বা ইচ্ছাকৃতভাৱে পৰিৱেশৰ যিকোনো বস্তুলৈ বা বিষয়লৈ মনোযোগ দিব পাৰে, আৰু এইটোৱে হ'ল ঐচ্ছিক মনোযোগ। ঠিক আছে, মানে আনৰ হস্তক্ষেপ নোহোৱাকৈ নিজৰ ইচ্ছাকৃতভাৱে পৰিৱেশৰ যিকোনো বস্তু বা বিষয়লৈ মনোযোগ দিয়াটোৱে হ'ল ঐচ্ছিক মনোযোগ। ঠিক আছে, আৰু ইয়াতে কি কৈছে, মানে মনোযোগ মানে মনত তীব্ৰ আগ্ৰহৰ ফলশ্ৰুতি হিচাপে মানে মনোযোগৰ সৃষ্টি হয়। ঠিক আছে, আগ্ৰহৰ ফলতে মনোযোগৰ সৃষ্টি হয়, ইণ্টাৰেষ্ট থাকিলেহে মানে মনোযোগ আহিব, এইটোৱে কৈছে ইয়াতে। মানে উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি স্পৃহা আছে তেওঁলোকে বাধা বিঘিনি থাকিলেও মানে অধ্যয়নত মনোযোগ দিব পাৰে। ঠিক আছে, যাৰ মানে ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে, তেওঁলোকৰ যিমান অসুবিধা নহওক কিয় তেওঁলোকে পঢ়াটো পঢ়িব। ঠিক আছে, পঢ়ে ৰুৱে পাণ, 8 নিতে নিশ্চিন্তে আন। অ'কে, ঠিক আছে, চ' মানে আগ্ৰহ আৰু ইণ্টাৰেষ্ট থাকিলে তোমালোকে পঢ়িবাই। অ'কে, সেইটোৱে বুজাইছে ইয়াতে, যিমান বাধা নহওক কিয়। নেক্সট হ'ল নিতাই তাইৰ কিতাপৰ পৰা প্ৰথম কবিতা এটা শিকিলে, কিন্তু দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্ৰথম কবিতাটো পাহৰি গ'ল। ইয়াতে পশ্চাদমুখী অৱৰোধৰ কথা কোৱা হৈছে, এনচাৰটোত উল্লেখ আছে, তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, মানে পশ্চাদমুখী অৱৰোধ এনেকুৱা এটা বস্তু যিয়ে প্ৰথমে শিকা এটা বস্তু দ্বিতীয় শিকা বস্তুতে পাহৰাই দিয়ে। প্ৰথমে যদি কিবা এটা শিকিছা, কবিতা শিকিছা, কাহিনী শিকিছা বা প্ৰশ্ন শিকিছা, যদি তুমি দ্বিতীয় প্ৰশ্নটো পঢ়িব যোৱা, দ্বিতীয় প্ৰশ্নটোৱে প্ৰথমে শিকা প্ৰশ্নটোক পাহৰাই দিয়ে। ঠিক আছে, এইটো কিয় হয়, কেতিয়াবা পাহৰাই দিয়ে, হয় ন? এইটো কিয় হয়, মানে এইটো মনোযোগৰ পশ্চাদমুখী অৱৰোধৰ বাবে হয়। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। চোৱা, মনোযোগক কিয় এক অনুসন্ধানমূলক বা নিৰ্বাচনমূলক প্ৰক্ৰিয়া বুলি কোৱা হয়? মনত ৰাখিবা, মনোযোগ হৈছে এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া অথবা অনুসন্ধানমূলক প্ৰক্ৰিয়া, কিয়নো পৰিৱেশত থকা সকলো বস্তুৰ প্ৰতি আমি ইণ্টাৰেষ্ট প্ৰদান নকৰোঁ। অ'কে, নেক্সট কুৱেশ্যন 6 মাৰ্কৰ লং কুৱেশ্যন আহি গৈছে তোমালোকৰ 15ত। স্মৃতিৰ সংজ্ঞা দিয়া, ভাল স্মৃতিৰ লক্ষণসমূহ কি? ভালত জেগাত কিন্তু উত্তম স্মৃতিও দি দিব পাৰে দেই, মানে কনফিউজ নহ'বা, উত্তম স্মৃতি বা ভাল স্মৃতিৰ লক্ষণ। ঠিক আছে, মই তোমালোকক 4টা লিখি দিছোঁ, 5টা লিখি দিছোঁ, তোমালোকে যিকোনো 4টা লিখিব লাগিব। আৰু স্মৃতিৰ সংজ্ঞা দিয়া তাতে 2 নম্বৰ থাকিব। অ'কে, মনত ৰাখিবা, স্মৃতি হৈছে মনোযোগৰ এটা জটিল প্ৰক্ৰিয়া। অ'কে, আৰু মনোযোগৰ এটা জটিল প্ৰক্ৰিয়া হৈছে স্মৃতি, মানে মগজুৰ।
আৰু মগজুৰ জটিল প্ৰক্ৰিয়া স্মৃতিৰ তোমালোকৰ লক্ষণ বা বৈশিষ্ট্য আহিলে লিখি দিবা 5টা ইয়াৰ পৰা ঠিক আছে মই কলমেদি চিন দিয়া আছে আৰু দেখিব পাৰিছা যে মানে ইয়াতে দীৰ্ঘকালীন আছে দ্ৰুত উদ্ৰেক আছে সঠিক পুনঃস্মৰণ আছে স্মৃতিৰ কাৰ্যকাৰিতা আছে নেক্সট হৈছে মনোযোগৰ 4টা বস্তুনিষ্ঠ কাৰক ঠিক আছে মনোযোগৰ বস্তুনিষ্ঠ কাৰক এইটো তোমালোকৰ পৰীক্ষাত আহি যোৱা 16ত মনোযোগৰ 4টা বস্তুনিষ্ঠ কাৰক ঠিক আছে আকাৰ বা আকৃতি উদ্দীপকৰ তীব্ৰতা নতুনত্ব গতিশীলতা পৰিৱৰ্তন উজ্জ্বলতা তলত মই 4-5-6 লিখি দিছোঁ মানে শৰ্টকৈ তোমালোকে 4টা লিখিব লাগিব মনোযোগৰ 4টা বস্তুনিষ্ঠ কাৰক দেই বস্তুনিষ্ঠ কাৰক পাহৰি নাযাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈ দিলোঁ ঠিক আছে নেক্সট হৈছে স্মৃতিৰ 4টা বৈশিষ্ট্য ঠিক আছে স্মৃতিৰ 4টা বৈশিষ্ট্য মানে ইন্দ্ৰিয় গ্ৰাহ্য অভিজ্ঞতা প্ৰয়োজন সংৰক্ষণ মানে কাৰ্যৰ আৱশ্যকীয়তা পুনঃস্মৰণৰ প্ৰয়োজন অচেতন মনৰ ভূমিকা এই 4টা হৈছে স্মৃতিৰ বৈশিষ্ট্য অ'কে নেক্সট হ'ব তোমাৰ নেক্সট হৈছে আগ্ৰহ তোমালোকৰ আগ্ৰহ আৰু মনোযোগ এটা মুদ্ৰা দুটা পিঠি আলোচনা কৰা নাইবা মনোযোগৰ অনুপস্থিতিয়ে আগ্ৰহৰ অনুপস্থিতিক বুজাই আলোচনা কৰা নাইবা আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত এইটো তোমালোকৰ 2013-14ত আহি যোৱা ঠিক আছে এণ্ড বাকী ওপৰৰ কুৱেশ্যন দুটাৰো ছেম এনচাৰ ঠিক আছে তোমালোকে গম পাবাই তোমালোকে কিতাপৰ পাঠভিত্তিক প্ৰশ্ন চালে গম পাবা ঠিক আছে 3টা প্ৰশ্নৰ উত্তৰ একেটা হিচাপে লিখি দিছোঁ একদম তললৈকে য'ত চিন দিয়া আছে তালৈকে চাবা যে আগ্ৰহ আৰু মনোযোগ এটা মুদ্ৰা দুটা পিঠি বুলি কোৱা হয় আগ্ৰহ আৰু মনোযোগক এটা মুদ্ৰা দুটা পিঠি বুলি কোৱা হয় আগ্ৰহ আৰু মনোযোগৰ মাজত এক নিবিড় সম্পৰ্ক আছে মনোযোগৰ অনুপস্থিতি আগ্ৰহৰ অনুপস্থিতিক বুজায় আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত কিয়নো আগ্ৰহে মনোযোগৰ বিষয়বস্তু নিৰ্ধাৰণ কৰে সেয়েহে আগ্ৰহ অবিহনে মনোযোগ সম্ভৱ নহয় মই গোটেইখিনি মৰেল অফ দ্য ষ্টৰী এইটোৱে মই বাৰে বাৰে বুজাই আহিছোঁ যে ইণ্টাৰেষ্ট নহ'লে আমি কোনো এটা বস্তুৰ প্ৰতি মানে আগ্ৰহ নাথাকিলে মনোযোগ দিব নোৱাৰোঁ অ'কে গতিকে এইটোৱে কৈছে যে আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত বা আগ্ৰহ আৰু মনোযোগ এটা মুদ্ৰা দুটা পিঠি নাইবা মনোযোগৰ অনুপস্থিতি আগ্ৰহৰ অনুপস্থিতিক বুজায় অ'কে তললৈকে চিন দিয়া আছে সক্ৰিয় অৱস্থা মাথোন তালৈকে লিখি ল'বা নেক্সট কুৱেশ্যন হৈছে চোৱা এইটো দুবাৰকৈ দিছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই এইকাৰণে মই বাৰে বাৰে কৰিছোঁ 14-15ত আহি যোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট হৈছে প্ৰকৃত স্মৃতি আৰু অভ্যাস স্মৃতিৰ মাজত পাৰ্থক্য এইটো তোমালোকৰ 2016ত আহি যোৱা আৰু এইটোৰ পৰা লং কুৱেশ্যন তোমালোকে 4 and 4 মাৰ্কছত পাবা এটাকে 4, 4 and 6 মাৰ্ক অ'কে 4 নম্বৰৰ কুৱেশ্যন দুটা পাবা দেই চাবা দিয়া থাকে অৰটো দিয়া থাকিবই ঠিক আছে নেক্সট হ'ল ক্ষণস্থায়ী স্মৃতি কি আৰু প্ৰকৃত স্মৃতি অভ্যাস স্মৃতি দৰকাৰী প্ৰশ্ন দেই মনত ৰাখিবা ক্ষণস্থায়ী আগ্ৰহ কি ক্ষণস্থায়ী মানে খন্তেক সময়ৰ বাবে ঠিক আছে আগ্ৰহ কি ইয়াৰ এটা উদাহৰণ দিয়া ঠিক আছে ইয়াৰ উদাহৰণবোৰ এইটো যে ৰাতিপুৱা আমি যে বাতৰি কাকতখন পঢ়োঁ এইটো ক্ষণস্থায়ী আগ্ৰহ ঠিক আছে মনত ৰাখিবা আৰু ক্ষণস্থায়ী আগ্ৰহ মানে কাক বুজায় মানে ক্ষণস্থায়ী আগ্ৰহ হৈছে সেই আগ্ৰহ যি অলপ সময়ৰ বাবে থাকে ঠিক আছে নেক্সট হৈছে মনোযোগ কি মনোযোগৰ 4টা বৈশিষ্ট্য মই বৈশিষ্ট্যবোৰ তোমালোকক পইণ্ট হিচাপে লিখি দিছোঁ পইণ্ট হিচাপে তোমালোকে ধুনীয়াকৈ লিখি ল'বা 1 2 3 4 অ'কে আৰু মনোযোগ কি মনোযোগ হৈছে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি তাৰ ওপৰত মানে মনৰ সচেতনতা আৰোপ কৰা কাৰ্যকে মনোযোগ বুলি কোৱা হয় ঠিক আছে জেমছৰ মতে মনোযোগ হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয় ঠিক আছে আৰু বৈশিষ্ট্যবোৰ লিখি ল'বা এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ আগ্ৰহ কি আগ্ৰহক প্ৰভাৱান্বিত কৰা দিশসমূহ কি ঠিক আছে দিশ বা উৎস দেই আগ্ৰহ দুটা উৎস বা দিশ যদি আহে লিখি দিবা মই 4টা লিখি দিছোঁ দৈহিক অৱস্থা বৌদ্ধিক যোগ্যতা লিংগ পাৰ্থক্য পৰিৱেশৰ প্ৰভাৱ 5টা লিখি দিছোঁ শিক্ষণ পদ্ধতি অ'কে লিখি দিবা আৰু আগ্ৰহ হৈছে মনোযোগৰ সবাতোকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ কাৰণ ঠিক আছে আগ্ৰহ হৈছে মনোযোগৰ আভ্যন্তৰীণ কাৰক ঠিক আছে অ'কে নেক্সট হ'ল পুনৰাবৃত্তি কি পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যকীয় চৰ্ত ব্যাখ্যা কৰা মানে পুনৰাবৃত্তি মানে কি ৰিভিজন ঠিক আছে পুনৰাবৃত্তি স্মৰণৰ এক আৱশ্যকীয় চৰ্ত পুনৰাবৃত্তিয়ে স্মৰণ কাৰ্যত যথেষ্ট সহায় কৰে যিকোনো শিক্ষণ বা অভিজ্ঞতা লাভ কৰাৰ পিছত যদি পুনৰাবৃত্তি কৰা নহয় তেনেহ'লে আমি কি কৰোঁ সেইটো পাহৰি যাব পাৰোঁ ঠিক আছে সেয়ে পুনৰাবৃত্তি মানে স্মৰণৰ কাৰ্যৰ এক আৱশ্যকীয় চৰ্ত কুৱেশ্যনটো দুবাৰকৈ দিছোঁ ঠিক আছে এনচাৰটো দুবাৰকৈ লিখি দিছোঁ দৰকাৰী প্ৰশ্ন দেই নেক্সট হৈছে তৎকালীন স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতিৰ মাজত মানে পাৰ্থক্য তোমালোকক 2 নম্বৰ থাকিব 2 নম্বৰ হিচাপে লিখি দিবা যে তৎকালীন স্মৃতি মানে অলপ সময়ৰ বাবে থাকে দীৰ্ঘকালীন স্মৃতি বহু দিনলৈ থাকে ঠিক আছে দীৰ্ঘকালীনলৈকে থাকে অ'কে নেক্সট হৈছে স্মৃতিৰ কিদৰে উন্নতি সাধন কৰিব পাৰি ঠিক আছে স্মৃতি ডেভেলপ কিদৰে কৰিব পাৰি
আমি স্মৃতিৰ আমি উন্নত আমি আগ্ৰহৰ জৰিয়তে কৰিব পাৰোঁ, অভিপ্ৰায়ৰ জৰিয়তে কৰিব পাৰোঁ, ঠিক আছে, মানে প্ৰতিৰূপৰ ব্যৱহাৰ কৰিব পাৰোঁ, পুনৰাবৃত্তি আৰু অনুশীলনৰ জৰিয়তে আমি স্মৃতিৰ উন্নত সাধন কৰিব পাৰোঁ। দৰকাৰী প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট মডেলত আছে। নেক্সট হ'ল তোমালোকৰ মডেল কুৱেশ্যন বেংক এণ্ড 2015 আহি গৈছে, ঠিক আছে। নেক্সট হ'ল মানে অনুসংগমূলক স্মৃতি কি, ঠিক আছে। অনুসংগমূলক স্মৃতি কি, এইটো তোমালোকৰ কিতাপৰ পাঠভিত্তিক প্ৰশ্ন আছে, সেইকাৰণে মই লিখি দিছোঁ। নেক্সট তোমালোকৰ হ'বলগীয়া শ্বৰ্ট কুৱেশ্যন, পুৰণি কুৱেশ্যন পেপাৰ যিমান শ্বৰ্ট কুৱেশ্যন আহিছে ফিলিং দ্য ব্লেংকছ, ঠিক আছে, খালী ঠাই হিচাপে সেইবোৰ লিখি দিছোঁ। আৰু একদম শেষত আছে মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক গুৰুত্ব বা শৈক্ষিক তাৎপৰ্য আহিলেও ছেইম এনচাৰ হ'ব। অৰ্থাৎ মনোযোগ আৰু আগ্ৰহ এটা মুদ্ৰাৰ দুটা পিঠি, ঠিক আছে। মানে শিক্ষাবিদসকলে কি কৈছে, মনোযোগ আৰু আগ্ৰহক মানে শিক্ষাৰ মূল উপাদান বুলি কৈছে, ঠিক আছে। আগ্ৰহ আৰু মনোযোগ মানে মানে এটাৰ লগত আনটোৰ সম্পৰ্ক আছে, আৰু মনোযোগ আৰু আগ্ৰহ শিক্ষণৰ উপায় সেই বিষয়ে সন্দেহ কৰিবলগীয়া নাই। শিক্ষাৰ্থীৰ মনত মানে কি হয়, আগ্ৰহ থাকিলে মনোযোগৰ প্ৰতি তেওঁ আগবাঢ়িব পাৰিব। গতিকে তোমালোকে ভিডিঅ'টোৰ পৰা গোটেই প্ৰশ্ন উত্তৰ চাই লিখি ল'বা, ঠিক আছে। গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ, আৰু বাকী তোমালোকক অগতানুগতিক শিক্ষা, দূৰ শিক্ষা, পৰিৱেশীয় শিক্ষা, জনসংখ্যা শিক্ষা, মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগ, সেই সকলোবোৰৰ ওপৰত প্ৰশ্ন শিক্ষণৰ ওপৰত, ঠিক আছে। অনুবন্ধনমূলক পদ্ধতি, দূৰ আৰু প্ৰচেষ্টা, সেইবোৰ গোটেই শিক্ষণ পদ্ধতি, এইবোৰ মই ডিছক্ৰিপশ্যনৰ লিংকবোৰ দি দিম, তোমালোকে চাই লিখি ল'বা। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে পৰৱৰ্তী ভিডিঅ'ৰ পাই থাকিব পাৰা। মই এডভান্স এছামিছৰ ভিডিঅ' ইয়াৰ পিছত আপলোড কৰিমেই আৰু, ঠিক আছে। গতিকে ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ।